কেউফালে গুজৰি গোবৰ থল পলকতে উটি গ'ল গোহালিৰে গৰুহাল পলকতি অতিয়ে মোক কৰিল উভতি চোৱা ধূলি অৰিবাতে ধূলি হৈ হৈ উৰিব জীৱ নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ দ্য চুংগ্ৰাং শ্ব'লৈ। প্ৰতি বছৰে বাৰিষা আহে আৰু তাৰ লগে লগে অসমৰ লাখ লাখ মানুহৰ জীৱনলৈ আহে এক ডাঙৰ সংকট বান। গড়বাৰী পানীত ডুব যায়, কৃষকৰ খেতি নষ্ট হয়, হাজাৰ হাজাৰ পৰিয়াল আশ্ৰয় শিবিৰলৈ যাবলগীয়া হয়। কিন্তু এটা প্ৰশ্ন আমাৰ মনত সদায় আহে, অসমৰ বান কেৱল প্ৰকৃতিৰ সমস্যা নে ইয়াৰ আঁৰত আছে আমাৰ পৰিকল্পনা আৰু ব্যৱস্থাপনাৰ অভাৱ? অসমৰ বানপানীৰ কাৰণে মৃত্যু হোৱা মানুহৰ সংখ্যা বছৰ অনুসৰি চাবলৈ গ'লে 2012 চনত 124 জন, 2015 চনত 42 জন, 2016 চনত 28 জন, 2017 চনত 85 জন, 2019 চনত 113 জন, 2012 চনত 124 জন, 2015 চনত 42 জন, 2016 চনত 28 জন, 2017 চনত 85 জন, 2018 চনত 12 জন, 2019 চনত 103 জন, 2020 চনত 120 জন, 2021 চনত 26 জন, 2022 চনত 192 আৰু 2026 জুলাই মাহলৈ 64 জন মানুহৰ মৃত্যু হৈছে। আমি চাবলৈ গ'লে 2019ৰ পৰা 2022লৈ 441 জন মানুহ মৃত্যু হৈছে। অসম এখন নদীমাতৃক ৰাজ্য। ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ বহু উপনদীয়ে অসমৰ সমাজ আৰু সংস্কৃতিক সমৃদ্ধ কৰি তুলিছে। কিন্তু বাৰিষাৰ সময়ত এই নদীসমূহে ভয়ংকৰ ৰূপ ধাৰণ কৰে। বহু অঞ্চল ধ্বংস হয়, কৃষি, গড় আদি নষ্ট হয়, ৰাস্তা, দলং, স্কুল, হস্পিটেলবিলাক নষ্ট হৈ যায় আৰু মানুহ আৰু জীৱ জন্তুসমূহে বহুত সমস্যাৰ সন্মুখীন হয়। ইয়াত তিনি ধৰণৰ বানপানীৰ মূল কাৰণসমূহ আলোচনা কৰিম। এটা হৈছে অতিবৃষ্টি আৰু পাহাৰৰ পানী, এটা হৈছে বন ধ্বংস কৰা আৰু জলবায়ু পৰিৱৰ্তন। অসমৰ ওপৰৰ অঞ্চল বিশেষকৈ অৰুণাচল প্ৰদেশ, এই পাহাৰীয়া অঞ্চলত বেছি পৰিমাণে বৰষুণ দিয়াৰ ফলত নদীৰে নামি আহি বানপানীৰ সমস্যাৰ সৃষ্টি কৰে। পাহাৰ আৰু বনাঞ্চল ধ্বংস কৰাৰ ফলত মাটিৰ পানী ধৰি ৰখাৰ ক্ষমতা কমি যায়, তাৰ ফলত বানপানীৰ সৃষ্টি হয়। বিশ্বজুৰি জলবায়ু পৰিৱৰ্তনৰ ফলত বৰষুণৰ ধৰণ সলনি হৈ যায়। কেতিয়াবা কম সময়তে অত্যাধিক বৰষুণ দিয়ে, তাৰ ফলত বানপানীৰ সম্ভাৱনা বেছি হয়। এতিয়া আমি আলোচনা কৰিম বানৰ সমাধানৰ পথ। বান সম্পূৰ্ণৰূপে বন্ধ কৰা সম্ভৱ নহয়, কিন্তু তাৰ কিছুমান ক্ষতিসমূহ আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। বান সমাধানৰ পথসমূহ বানপানীক আমি সম্পূৰ্ণৰূপে বন্ধ কৰিব নোৱাৰোঁ, কিন্তু তাৰ কিছুমান ক্ষতি আমি নিয়ন্ত্ৰণ কৰিব পাৰোঁ। তো ইয়াৰ বাবে প্ৰয়োজন হ'ব বৈজ্ঞানিক ভিত্তিক নদী ব্যৱস্থাপনা কৰিব লাগিব,
নদীৰ স্বাভাৱিক গতি আৰু পৰিৱেশ সংৰক্ষণ কৰিব লাগিব আৰু বনাঞ্চল ৰক্ষা আৰু অধিক গছ পুলি আমি ৰোপণ কৰিব লাগিব। অসমৰ বান সমস্যা মানে আমাৰ সকলোৰে সমস্যা। আপোনাৰ মতামত কি কমেণ্টত জনাব। ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম, জয় জুবিন দা।